নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। 11 মিনিটমান আছে, আমি শেষৰটো খণ্ডত উপনীত হ'লোহি। এক সংবেদনশীল বিষয় আমি আলোচনা কৰি আছোঁ। বিজয় গুপ্তাই মন্তব্য প্ৰদান কৰিছে, তেওঁ কোনো ধৰণৰ সংঘাত হোৱা নাই বা গোটেই বিষয়টোক ডিনাই কৰিছে, নস্বাত কৰিছে বা অসমীয়া গৌবেগ ধ্বনিত কোনেও দিয়া নাই সেই কথাটোক কৈছে। গতিকে সকলোৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। ত্ৰিপাঠী বোলা ব্যক্তিজনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, তেওঁ অসমীয়া গৌবেগ কোনেও দিয়া নাই বুলি ক'ব বিচাৰিলে। গতিকে গোটেই বিষয়টোত যি ধৰণে তদন্ত হ'ব লাগিছিল সেই ধৰণে তদন্ত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। শেষৰটো মন্তব্য মই সকলোৰ পৰা ল'ম। আৰম্ভ কৰিছোঁ মই আছুৰ পৰাই টুটুমণি কলিতা, আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। চাগৈ শেষৰটো মন্তব্য পুনৰ অৱকাশ পালে পুনৰ আহিম। গতিকে সমাধানৰ পথ আমি বিচাৰি আছিলোঁ, অসমীয়া প্ৰভুত্বৰ কথা আমি কৈ আছিলোঁ। গতিকে কি ক'ব এই মুহূৰ্তত? স্পষ্ট কথা, এই ধৰণৰ ঘটনা আৰু দ্বিতীয়বাৰ হ'ব নালাগিব। তাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগিব আৰু ইয়াৰ লগত জড়িত যিসকল ব্যক্তিয়ে এই ধৰণৰ মৰহাস কৰিলে তেখেতসকলৰ প্ৰতি কঠোৰ ব্যৱস্থা লৈ, দৃষ্টান্তমূলক ব্যৱস্থা লৈ চৰকাৰে এক দৃষ্টান্ত দাঙি ধৰিব লাগিব। আৰু তাৰ লগতে অসমত যাতে অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ অনাদি অনন্তকালৰ কাৰণে প্ৰভুত্ব অক্ষুণ্ণ থাকে, তাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আগতেও কৈছোঁ যে অসমত অসমীয়া মানুহৰ প্ৰভুত্ব অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে সাংবিধানিক ৰক্ষা কৱচ দৰকাৰ আছে। 6 নং দফা ইতিমধ্যে প্ৰতিবেদন দিয়া হৈছে। ভূমিকে ধৰি, ভাষাকে ধৰি সকলো সাংস্কৃতিক দিশত আমাৰ অধিকাৰ আমাৰ যাতে সুৰক্ষিত হৈ থাকে, তাৰ কাৰণে বিহিত ব্যৱস্থা ল'বলৈ নিশ্চিত কৰিব লাগিব। চৰকাৰে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল সেই ধৰণৰ ব্যৱস্থা লোৱা নাই কাৰণে মাজে মাজে ঘটনাবোৰ হৈছে। গতিকে এইবাৰ আমি পুনৰ আহ্বান জনাইছোঁ যে 6 নং দফাৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ অতিকৈ প্ৰয়োজন আছে। প্ৰয়োজন সাপেক্ষে সংবিধান সংশোধন কৰি হ'লেও অসমীয়া খিলঞ্জীয়া মানুহক সাংবিধানিকভাৱে ৰক্ষা কৱচ দিব লাগিব। কাৰণ এই ধৰণৰ যাতে কোনো অগ্ৰাসনে কেতিয়াও অসমীয়া মানুহক অসমতে যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ জীয়াই থাকিব নালাগে। আমি যাতে ভাষাৰ প্ৰতি আমাৰ সন্দেহ ভাৱ নহয় যে ভাষাটো আমাৰ দ্বিতীয় শ্ৰেণীৰ ভাষালৈ পৰিৱৰ্তন হ'ব বা আমি কেতিয়াবা অনা অসমীয়া মানুহৰ তলত বসবাস কৰিব লাগিব, যাতে তেখেতসকলৰ ক্ষমতাৰ বাহ যদি তেখেতসকলৰ হাতলৈ নাযায়। তাৰ কাৰণে এইসমূহ ঘটনাৰ পিছতে আমি উপলব্ধি কৰিব লাগিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সততে বহুলোকে কোৱা মই পৰিলক্ষিতও কৰিলোঁ, বিশেষকৈ এই গোটেই ঘটনাটোত গোটেই বিহাৰী সম্প্ৰদায়ৰ লোকসকলক একধৰণে সমৰ্থন কৰি বহুতে ক'লে আমাৰ অসমীয়া ল'ৰা ছোৱালীও বাহিৰত যায়, বাহিৰত থাকে, গতিকে বাহিৰৰ মানুহ ইয়াত আহিব, ইয়াত থাকিব, তেনেধৰণৰ কিছুমানেও তুলনা কৰে। কি ক'ব? চাওক, ভূপেন হাজৰিকাই বহু আগতেই কথাটো কৈ থৈ গৈছিলে যে প্ৰতি অসমীয়া আমি ভাল ভাৰতীয় আৰু দূৰণিৰ পৰা আহি লুইতৰ পাৰৰে মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া। আমি সেইভাৱে থাকিলেই হ'ব। গতিকে ইয়াতে গোটেই উত্তৰটো লুকাই আছে। আমি কেতিয়াও কোনো মানুহক অসমীয়া জাতিৰ আতিথ্যতা আৰু অসমীয়া মানুহৰ যিটো আতিথ্যপৰায়ণ গুণ, তাত কোনো নিঃসন্দেহে কাৰো তাক প্ৰশ্ন তুলিব নোৱাৰে। কাৰণ অসমীয়া মানুহে সকলোকে আদৰি লয়। কিন্তু অসমতে অসমীয়া মানুহক আহি দমন কৰিবলৈ ল'ব, অসমীয়া মানুহক লাঠি চৰ দিব, এইটো কথা গ্ৰহণ কৰিব এইটো নহয়। আৰু অসমীয়া মানুহ অসমৰ বিশ্বৰ প্ৰতিটো প্ৰান্তত থাকিব। এইখন বিশ্বত সকলো মানুহৰে সকলোৰে য'ত অধিকাৰ দিছে, ভাৰতবৰ্ষত সকলো মানুহ সকলো য'ত অধিকাৰ দিছে। কিন্তু তাকে লৈ পেলাই যদি অসমত আহি এচাম মানুহে যদি অসমীয়া মানুহকে যদি তেখেতসকলে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে, কেনে গ্ৰহণযোগ্য হ'ব? গতিকে এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব লাগিব। আমি কোৱা নাই যে অসমীয়া মানুহ বাহিৰত নাথাকে, কিন্তু অসমীয়া মানুহে ক'তো গৈ এই ধৰণৰ এটা অদ্ভুত ধৰণৰ কাৰবাৰ দেখা নাই। কাৰণ কালি যিটো ঘটনা হ'ল, ই পৰিকল্পিত এটা আক্ৰমণৰ ঘটনা। কাৰণ তাত এটা সংঘবদ্ধ আক্ৰমণ হৈছে, হঠাতে হোৱা কেইজনমান মানুহে কৰা নাই আৰু কোনোবাই ইয়াৰ নেতৃত্ব দিছে, এই বিষয় লৈ আলোচনা হৈছে, তাৰপিছত আক্ৰমণ কৰিছে, গুৰুকৈ প্ৰহাৰ কৰিছে। তাতকৈ লাজ্যজনক কথা একো হ'ব নোৱাৰে। হয়, মই আপোনাৰ মন্তব্যটো ল'লোঁ। অসমৰ বিভিন্ন যুৱ প্ৰজন্ম, যুৱক যুৱতী বহিৰাজ্যত কৰ্মৰত হৈ আছে। একেবাৰে ছিকিউৰিটি গাৰ্ডৰ পৰা কৰ্পৰেট অফিচৰ উচ্চপদস্থ বিষয়ালৈকে তেওঁলোক কৰ্মৰত হৈ আছে। গতিকে তেওঁলোকো তাত আছে। স্থানীয় লোকসকলক সন্মান কৰি, স্থানীয় যি সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাক সন্মান কৰি, আৰু বাহিৰৰ পৰা যিসকলে অসমত কাম কৰিবলৈ আহিছে তেওঁলোকে সেইভাৱে থাকিলেই হ'ল। তেওঁলোকে নিজৰটো বজাই ৰাখক, তাৰ সমান্তৰালে স্থানীয় লোকৰ যি আচাৰ আচৰণ, যি সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাত একাত্ম হওক, স্থানীয় ভাষা শিকক বা তেওঁলোকৰ সন্মানটো প্ৰদান কৰক। গতিকে তেনেভাৱেই ভাৰসাম্য বজাই ৰাখিলেই হ'ল। মই মিলন বুঢ়াগোহাঁই আপোনাৰ ওচৰলৈ গৈছোঁ। শেষৰটো প্ৰতিক্ৰিয়া কি ক'ব? প্ৰথম কথা, এনেকুৱা ধৰণৰ ঘটনা ভৱিষ্যতে যাতে নহওক তাৰ কাৰণে প্ৰশাসন কঠোৰ হ'ব লাগিব। আৰু কঠোৰ মানে কেৱল দেখুৱাবৰ কাৰণে কঠোৰ নহয়, প্ৰকৃতপক্ষত কঠোৰ হ'ব লাগিব। আৰু দ্বিতীয় কথা হ'ল, অসমৰ চৰকাৰখনে খিলঞ্জীয়া লোকৰ কাৰণে ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি যিসমূহ কাৰবাৰ বা যিসমূহ কাম কেৱল নকৰিলেই নহয় বিহাৰী বা অন্যান্য জনগোষ্ঠীৰ অন্যান্য জাতিৰ লোকে, সেই কামবিলাক বাদ দি, আজি ঠেলা চলোৱাই হওক, মটীয়াগিৰি কৰা হওক, এইবিলাকক বাদ দি অন্যান্য যিসমূহ কাৰবাৰ আছে ব্যৱসায় বাণিজ্যৰ পৰা আদি কৰি, সেইসমূহ ক্ষেত্ৰত কিন্তু খিলঞ্জীয়া লোকক চৰকাৰখনে সহযোগিতা কৰিব লাগিব, যাতে ব্যৱসায়িকভাৱে তেখেতসকলক কিন্তু কামিহাৰ ভাঙিব লাগিব। তেতিয়াহে কিন্তু এটা ডাঙৰ কথা কৈছে। এই পৰ্যায়ত
অনা অসমীয়া লোকৰ অসমত ব্যৱসায় অৰ্থনৈতিক খণ্ডখনত আধিপত্য তে ইমানলৈকে গ'লেই এতিয়া আৰু আপুনি যিটো দাবী উত্থাপন কৰিছে সেই দাবীটো যদি কাৰ্যকৰী কৰেও কিবা লাভ হ'ব জানো অলৰেডি গ'লেই দেখোন চাওক এতিয়াও জুই পুৰি হাত পোৱাহি নাই কাৰণ অসমত এতিয়াও খিলঞ্জীয়া লোকৰ ইমান সংখ্যক আচলতে ব্যক্তি আছে যিসকলে ব্যৱসায় কৰি আহিছে তেনেকুৱা ধৰণৰ এই অখিলঞ্জীয়া লোকসকলে কৰি থকা ব্যৱসায়ীসকলৰ কিন্তু যথেষ্ট গুণে ওপৰত ব্যৱসায় কৰি থকা ব্যৱসায়ী আছে তেনেকুৱা ব্যৱসায় আজি কেৱল অসমখনৰ কোনোবা দুই এখন জিলাত নহয় বিভিন্ন প্ৰান্তত আছে সেইসকল ব্যক্তিৰ চিন্তাধাৰাটো কিন্তু আমি দেখিবলৈ পাইছোঁ ব্যৱসায়িক হৈ আছে তেখেতসকলেও চিন্তাধাৰাটো কিন্তু খিলঞ্জীয়া প্ৰীতি হ'ব লাগিব আজি তিনিচুকীয়াত সেইদিনা দেখিবলৈ পাব আপোনালোকে যে প্ৰথমবাৰৰ কাৰণে আজি বছৰ ধৰাৰ পিছত নেশ্যনেল চেম্বাৰ অফ কমাৰ্চৰ কিন্তু এজন অসমীয়া ব্যক্তিয়ে সভাপতি আসন গ্ৰহণ কৰিছে আৰু তাত আমাৰ অৰিহণা আছে আমি সহযোগিতা কৰিছোঁ গতিকে আজিও কিন্তু সেই বিষয়বস্তুবিলাক কৰিব পৰা যায় চৰকাৰখনে সহযোগিতা কৰিব অনা অসমীয়া লোকসকলে বা উত্তৰ ভাৰতীয় লোকসকলে যেতিয়া উজনিত ব্যৱসায় যেতিয়া কৰে তেওঁলোকে মিলিজুলি সকলোৰ লগত মিলি বা এজন বিজনেছ পাৰ্টনাৰ খিলঞ্জীয়া এজন ব্যক্তিক বিজনেছ পাৰ্টনাৰ হিচাপে লৈ ব্যৱসায় কৰা প্ৰৱণতাটো আছে নে নিজৰ মাজতে সীমিত হৈ থাকে আছে নিশ্চয় কিন্তু এই বিষয়বস্তু কৈছোঁ তেখেতসকলে ব্যৱসায় যেতিয়া অন্যান্য অখিলঞ্জীয়া লোকসকলে বা অন্যান্য হিন্দী এই ভাষী ব্যক্তি যেতিয়া ব্যৱসায় কৰে তেখেতসকলৰ ব্যৱসায় যেতিয়া স্থাপিত হৈ যায় অন্যান্য নিজৰ জনগোষ্ঠী বা নিজৰ জাতিৰ দুজন ব্যক্তিক কিন্তু সহযোগিতা কৰি তেখেতসকলে পুনৰ ব্যৱসায় সুযোগটো দিয়ে আমাৰ কিন্তু যিসকল খিলঞ্জীয়া ব্যক্তি আছে তেখেতসকলে ব্যৱসায় কৰি আছে আৰু তাত দুজন ব্যক্তিক কিন্তু লাহে লাহে তেখেতসকলে ওপৰলৈ উঠোৱাৰ যিটো ব্যৱস্থা আছে সেইটো খুব কম আমি নাই কৰা বুলি নাই কৰা কৰে গতিকে তেনেকুৱা ধৰণৰ পদক্ষেপবিলাক ল'ব লাগিব আৰু চৰকাৰেও তাৰ কাৰণে কিন্তু এটা সুযোগ দিব লাগিব যাতে কেৱল লোন দি দিলে নহ'ব কাৰণ লোন দিয়াৰ লগে লগে লোনবিলাক ঘূৰাই দিব লাগিব তাৰ এটা ব্যৱসায় চলিছে নচলিছে এনেকুৱা কথা আছে গতিকে চৰকাৰে তাৰ কাৰণে কিন্তু যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব তেনেকুৱা পদক্ষেপ যদি লয় আৰু প্ৰশাসন যদি কঠোৰ হয় নিশ্চয় আমাৰ এই সমস্যাবিলাক সমাধান হ'ব আৰু এটা কথা কিন্তু মই পাছত এটা চুই যাব বিচাৰিছোঁ যে যিহেতু ইতিমধ্যে আপুনি উচ্চাৰণ কৰি গৈছে আৰু বহুত লোকে বাৰম্বাৰ এনেকুৱা ধৰণৰ ঘটনা ঘটিলে কয় যে ইয়াত থকা যদি আমি বিহাৰী সম্প্ৰদায় মাৰোৱাৰী সম্প্ৰদায় বা যিকোনো অন্যান্য জাতিৰ লোকক যদি ইয়াত আমি বেছি উপদ্ৰৱ যদি কৰোঁ বা ৰাইজে যদি তেখেতসকলক যদি অনিষ্ট কৰে তেন্তে আমাৰ ব্যক্তিসকল কিন্তু সেই তামিলনাডুৱে হওক বা বিহাৰত হওক বা সেই ঠাইত কিন্তু আছে তাত কিন্তু অসুবিধা হ'ব বুলি কয় মই আজি তহঁতে আহ্বান জনাইছোঁ সেই কথাবিলাকত গুৰুত্ব দিব নালাগে কাৰণ আমাৰ ব্যক্তিসকলে তাত নাথাকিলেই নহ'ব তেনেকুৱা কথা নাই কিন্তু এটা কথা বুজিব লাগিব যে আমাৰ ব্যক্তিসকলে তাত কোনো ভুল কাম নকৰে আৰু এনেকুৱা মূৰ্খ ব্যক্তি যে সেই ৰাজ্যখনতো নাই যে ইয়াত কাৰোবাৰ ওপৰত কিবা ঘটনা ঘটিছে কাৰণেই তেখেতসকলে যে আমাৰ ব্যক্তিসকলে একো নকৰাকেই তেখেতসকলে কোনোবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব তেনেকুৱা কথা নাই এই কথাটো আখুৱা আৰু তেখেতসকলে কিন্তু প্ৰচাৰ কৰি ৰাইজৰ মাজত এটা এই বিভ্ৰান্তি সৃষ্টি কৰি আমাৰ এই যিটো সংগ্ৰামেই হওক বা ৰাইজৰ যিটো আৱেগ তাক স্থিমিত কৰিবৰ কাৰণে যত্ন কৰে তেনেকুৱা কথাত গুৰুত্ব নিদিব আপোনাৰ পইণ্টটো ল'লো তাৰ সমান্তৰালে যিটো গুৰুত্বপূৰ্ণ কথা ক'লে যিটো মই পুনৰ ক'ব বিচাৰিছোঁ এটা ইক'চিষ্টেম আছে উত্তৰ ভাৰতীয় লোকসকলৰ ব্যৱসায় কৰাৰ এটা ষ্টাইল আছে এটা ডিজাইন আছে তেওঁলোকৰ এটা ইক'চিষ্টেম আছে পৰিকাঠামো আছে তেওঁলোক ব্যৱসায়ত আগবাঢ়ি গ'লে তেওঁলোকৰ সম্প্ৰদায় আৰু দুই তিনিজন লাগিলে বিহাৰৰ পৰা মাতিও আনিব সংযুক্ত কৰিব নিজৰ ব্যৱসায়ত আৰু সেই ধৰণে ব্যৱসায়টো তেওঁলোকে এক্সপাণ্ড কৰে আৰু অসমীয়া লোকসকলেও তেওঁলোকৰ পৰা সেইটো শিকা উচিত অসমীয়া লোকসকলে যদি ব্যৱসায়ত আগবাঢ়ি গৈছে আন এজন অসমীয়া ব্যক্তিকো তেওঁৰ লগত লৈ আগবাঢ়ি যোৱাৰ প্ৰৱণতাটো তেওঁলোকৰ মাজত আনিব লাগিব প্ৰাণজিৎ শইকীয়া শেষৰটো মন্তব্য মই আগতেও কৈছোঁ পুনৰবাৰ কৈছোঁ যে শাস্তি আদালতে দিব হয় অসম চৰকাৰৰ দায়িত্ব হ'ল যে দৃষ্টান্তমূলক কিবা এটা দিয়ক যাতে অসমীয়াৰ স্ব অভিমানটো বাচ্ছাই থাকে ভৱিষ্যতে যাতে ভয় কৰে আৰু আমাৰ মিলনে যিটো কথা কৈছে যে বা আপুনিও কৈছে যে আমাৰ ইয়াৰে মানে বহুত মানুহ ভাৰতৰ বিভিন্ন প্ৰান্তত আছে মই প্ৰথমতেই কৈছোঁ অসমৰ এনেকুৱা কোনো মানুহ নাই যাতে তাতে এনেকুৱাকৈ মাৰপিট কৰি সিহঁতে ওলাই আহিব লগা হৈছে বৰঞ্চ তাতে সৎভাৱে থাকি মৃত্যু মানে ডেড বডিয়ে আহিব লগা হৈছে গতিকে এই কথাটোৰ ক্ষেত্ৰত মই মিলনৰ লগত এইকাৰণে একমত যে তাহাঁতে এই যে ভুৱা প্ৰচাৰ যে আমাক যদি ইয়াতে কিবা এটা কৰে আমি ইয়াতে একো কৰা নাই কাৰণে ইহঁতে লাই পাইছে কৰিবলৈ আমি যদি কৰিলোহেঁতেন ইহঁতে ইমান লাই নাপালেহেঁতেন আমি যে এই মানে জোৱাইৰ যিটো সম্ভাষণ দিওঁ সিহঁতক যিমান মৰম কৰি ৰাখোঁ আহিলে ঘৰত ভাত খোৱা অসমীয়া আতিথ্য যিটো নহয় ক'ব পৰা নাযায় যে আমি লাই দিছিলোঁ বা আমি ব্যৱস্থা গ্ৰহণ কৰোঁ আইনী ব্যৱস্থা গ্ৰহণ কৰোঁ মই সেইটো কথাই কৈছোঁ আইনী ব্যৱস্থা কৰোঁ আমি যদি যিমান মানে মৰম কৰোঁ যিমান মৰম কৰি সিহঁতক হেৰি কৰোঁ এই বস্তুটো সিহঁতে পাইছে কাৰণে সিহঁতে এতিয়া কি উঘত গুৰে নাচা বুলি কয় যে উঘত গুৰে নাচি যে আমাক ইয়াতে ক'লে কি কৰিব সিহঁতে আমি যদি সিহঁতে যদি তাতে কিবা কৰোঁ বুলি কয় সেই হিম্মতটো ইয়াতে নাই তাহাঁতৰ কৰিব পৰা সিহঁতে এনেই ডাঙৰ খাই দিব আমি এটাই কৰিব লাগে যে চৰকাৰে আজিৰ ক্ষেত্ৰত আৰু বিজয় গুপ্তাই যিটো কথা কৈছে অস্বীকাৰ কৰিছে আৰে অস্বীকাৰ কৰিলে এইটো কি এনেই হ'ল নেকি আমি অসমীয়া ইমানকেইটা দলং গঠন বলীয়া হ'ল নেকি এক মিনিট মিলন
কিন্তু বাকী ঘটনাটো যিজনে জড়িত আছে তেখেতক ধৰিতো লওক আমি বলিয়া নহয় ইমানকেইটা দল সংগঠন যে বিজয় গুপ্তাই এই দায়িত্বত লোৱা প্ৰথমতেই যদি তাহাঁতক মানে ঢাকনি মাৰি থৈ দিয়ে এই বাকী 5 বছৰ কি কৰিব বাকী 5 বছৰ বিজয় গুপ্তাই এতিয়া দায়টো স্বীকাৰ কৰক যে এইটো মোৰ বিগিনিঙত ভুল হৈছে মই ইহঁতক শাস্তি দিম এই বস্তুটো বিজয় গুপ্তাৰ মুখত ওলাব লাগে তদন্তৰ পথ প্ৰশস্ত কৰিম জনপ্ৰতিনিধি হিচাপে তদন্তৰ পথ প্ৰশস্ত হয় একজেক্টলি মই জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ ওচৰলৈ গৈছোঁ শেষৰটো মন্তব্য কথা হৈছে আমি অসমত ILP প্ৰৱৰ্তন কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগৰ পৰা কৈ আছিলে আমিও কৈছো বহু সময়ত অসমত ILP প্ৰৱৰ্তন কৰাৰ কাৰণে এটা কথাই কোৱা হয় যে ILP চিষ্টেম আমাৰ কাৰণে নেচেচাৰী নহয় এটো কাৰণে এনফৰ্চ কৰা নহয় কাৰণ আমাৰ যিটো মানে যিটো ট্ৰাইবেল সকলৰ যিটো অধিকাৰ সেই অধিকাৰটো 6 শিডিউল মতে সুৰক্ষিত হৈ আছে আৰু ইকনমিক গ্ৰোথৰ কাৰণে এইটো ILP টো সুবিধাজনক নহয় বুলি কয় কিন্তু আমি ভাবো যে ইকনমিক গ্ৰোথো হ'ব আৰু 6 শিডিউলত যিখিনি মানে সুৰক্ষা দিয়া আছে সেইখিনি হ'ব লগতে বাহিৰাগতৰ প্ৰব্ৰজনো অকমান হ্ৰাস পাব দ্বিতীয় কথা ষ্টুডিঅ'ত বাৰে কৈ থকা হৈছে তেওঁলোকে আমাৰ এটা ফিয়াৰ সাইকোসিস প্লে কৰে মই অথনি আগতে কৈছিলো যে আমাক যদি ইয়াত কিবা এটা কৰে বাহিৰাজ্যত আমাক কিবা এটা কৰিব আৰে ভাই বহিৰাজ্যত কোনো একো নকৰে দিল্লী ইজ নোবডিজ লেণ্ড দিল্লী কাৰো নহয় দিল্লী হাৰিয়ানা পাঞ্জাব উত্তৰ প্ৰদেশ সবৰে কিন্তু কথাটো হৈছে কি আমাৰ মানুহ ক'ত আছে দিল্লীত আছে বেংগলোৰত আছে মানে হেৰিত আছে পাঞ্জাবত আছে আপোনাৰ হায়দৰাবাদত পাইছো মই চেন্নাইত পাইছো মই পুডুচেৰীত পাইছো মই প্ৰতি জেগাতে পাইছো কিন্তু বিহাৰত একেবাৰে কম পাইছো বিহাৰত আমাৰ অসমীয়া মানুহ কিমান আছে যি ভীতিগ্ৰস্ত কৰিছে আমাক সেই বিহাৰখনত অসমীয়া মানুহ কিমান আছে আৰু অসমীয়া মানুহ যাব কিয় তাহাঁততকৈ আমাৰ দেখোন আমাৰ গতিকে তেওঁলোকে যিটো তেওঁলোকে যিটো ফিয়াৰ সাইকোসিস প্লে কৰে যে ইয়াত কিবা এটা কৰিলে বিহাৰ তাৰে ট্ৰেইনখন বিহাৰৰ মাজেদি যায় কাৰণে আমাক যদি কিবা এটা কৰে সেই ট্ৰেইনৰ মাজতে কৰিব পাৰে অকল ফিয়াৰ সাইকোসিসটো সেইটো তাৰ বাহিৰে নাই আমাৰ অসমৰ মানুহ বিহাৰ কৰিবলৈ কাম কৰাৰ অধিকাৰ তেওঁলোকৰ আছে কাম কৰিবই পাৰে কিন্তু সেই অসমৰ মানুহ বিহাৰ যদি যায় বিহাৰৰ যি সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থা সন্মান কৰে ওপৰত ঘূৰে অসমৰ মানুহে নানাছে সেই কথাটো ক'ব বিচাৰিছে মই কিন্তু আপোনাক ৰখাব লাগিব ক'বলৈ গ'লে বিহাৰত অসমীয়া মানুহ একেবাৰে নগণ্য সংখ্যক আছে অসমীয়া মানুহে যিখিনি কাম কৰে সেইখিনি বিহাৰৰ দৰে অনুন্নত ৰাজ্যত কৰিবলৈ যোৱা নাই যিখিনি উন্নত ঠাই তাত কৰিবলৈ গৈছে মুম্বাইত আছে দিল্লীত আছে কলকাতাত আছে সেইবোৰ স্থানত কাম কৰিবলৈ গৈছে মই ল'লো আপোনাৰ পইণ্টটো মই আপোনাক ৰখাব লাগিব যিখিনি কাম কৰিছে সেইখিনি কৈছে গতিকে এইটো ফিয়াৰ সাইকোসিস একেবাৰে ভুল কথা আৰু দ্বিতীয় কথাটো মই কওঁ আপোনাক যাৰ কালেক্টিভ সাইকিটো যাৰ কালেক্টিভ সাইকিটোৱে এইটো যে তেওঁলোকে ফিয়াৰ সাইকোসিস কৰিব আৰু তেওঁলোকে কেতিয়াও কাৰো মানে কি বুলি কয় এইটো কালচাৰটো ৰেসপেক্ট নকৰে বা যিটো কালেক্টিভ সাইকি তেওঁলোকৰ বেলেগৰ কালচাৰ ৰেসপেক্ট নকৰাটো তেওঁলোকৰ সামগ্ৰিক চিন্তা বেলেগৰ কালচাৰ সন্মান নকৰাটো তেওঁলোকৰ সামগ্ৰিক চিন্তা মই আপোনাক ৰখাব লাগিব ক্ষমা বিচাৰিছো মই দেৱজিৎ বৰুৱা আপোনাৰ ওচৰলৈ যাব নোৱাৰি মোৰ সময় সমাপ্ত হৈছে অসমত ইউৰোপীয়ান ইউনিয়নৰ নেতৃত্ব আহিছে জাপানৰ প্ৰধানমন্ত্ৰী কিছুদিনৰ পিছত আহিব গতিকে তেনে এক সময়ত অসমত তেনে ধৰণৰ সংঘাতৰ সূত্ৰপাত কৰি গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত কৰিলে আমাৰেই লোকচান হ'ব আৰু যিসকল বাহিৰৰ পৰা আহি অসমত থাকিবলৈ লৈছে অসম তেওঁলোকৰ কৰ্মভূমি বা মাতৃভূমি হৈছে তেওঁলোকে যাতে স্থানীয় লোকসকলৰ আচাৰ আচৰণ সমাজ ব্যৱস্থাক সন্মান কৰে এই চিন্তাৰে মই মোৰ অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে জ্যোতিৰ্ময় হাজৰিকা টুটুমণি কলিতা মিলন বৰগোহাঁই প্ৰাণজিৎ শইকীয়া আৰু দেৱজিৎ বৰুৱা পাঁচোজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি